এতিয়া ৰাজ্যজুৰি চলিছে হেপাহৰ ৰঙালী বিহু কাৰোৰাৰ ব্যাপক প্ৰস্তুতি। ইফালে লংকাত 5 দিনীয়াকৈ বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালাৰ সামৰণি। লংকাৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাত অংশগ্ৰহণ কৰিছে শতাধিক প্ৰশিক্ষাৰ্থীয়ে। ভালে লাগিছে, যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আহিছে। ইয়াতে 100ৰ ওপৰো আমাৰ এতিয়া বৰ্তমান প্ৰশিক্ষাৰ্থীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। ঢোল-বাদন আৰু বিহু নাচ দুয়োটা সমানে চলি আছে। গতিকে আগন্তুক দিনত আৰু সঁহাৰি পাম বুলি আশা ৰাখিছোঁ ৰাইজৰ, আৰু এই কৰ্মশালাৰ ফালৰ পৰা আশা কৰোঁ অকল অসমীয়া বুলি নহয়, যিহেতু লংকা অঞ্চলটো আমাৰ বিভিন্ন ভাষা-ভাষী লোকেৰে পৰিপূৰ্ণ হৈ আছে। সকলোৱে উপকৃত হৈছে আৰু সকলোৱে উৎসাহ আৰু উদ্দীপনাৰে এই কৰ্মশালাভাগ আঁকোৱালি লৈছে। সেইটোৱে আমাৰ সকলোকে। এতিয়া ৰাজ্যজুৰি চলিছে হেপাহৰ ৰঙালী বিহু কাৰোৰাৰ ব্যাপক প্ৰস্তুতি। ইফালে লংকাত 5 দিনীয়াকৈ বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালাৰ সামৰণি। লংকাৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাত অংশগ্ৰহণ কৰিছে শতাধিক প্ৰশিক্ষাৰ্থীয়ে। ভালে লাগিছে, যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আহিছে। ইয়াতে 100ৰ ওপৰো আমাৰ এতিয়া বৰ্তমান প্ৰশিক্ষাৰ্থীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। ঢোল-বাদন আৰু বিহু নাচ দুয়োটা সমানে চলি আছে। গতিকে আগন্তুক দিনত আৰু সঁহাৰি পাম বুলি আশা ৰাখিছোঁ ৰাইজৰ, আৰু এই কৰ্মশালাৰ ফালৰ পৰা আশা কৰোঁ অকল অসমীয়া বুলি নহয়, যিহেতু লংকা অঞ্চলটো আমাৰ বিভিন্ন ভাষা-ভাষী লোকেৰে পৰিপূৰ্ণ হৈ আছে। সকলোৱে উপকৃত হৈছে আৰু সকলোৱে উৎসাহ আৰু উদ্দীপনাৰে এই কৰ্মশালাভাগ আঁকোৱালি লৈছে। সেইটোৱে আমাৰ সকলোকে